আজি ভাল লাগিছে নিজৰ হৈ ভোট দিব পালোঁ আৰু সেইটোৱে আৰু ভাল লাগিছে বেলেগ একো নাই মানে গণতন্ত্ৰ যিহেতু একমাত্ৰ ভোটটোৱে আচল উৎসৱ গণতন্ত্ৰত গতিকে গণতন্ত্ৰ উৎসৱত নিজেই এজন প্ৰতিনিধি হিচাপে ভোট দিবলৈ পাই অতিকে আনন্দিত হৈছোঁ আৰু এইটো ক'ব গ'লে ডাঙৰ কথা এজন প্ৰতিনিধি হিচাপে আহি নিজেই নিজৰ ভোটটো দিয়াটো সেইকাৰণে ভাল লাগিছে জিকাৰ সম্ভাৱনা কিমান জিকাৰ সম্ভাৱনাটো পুৰাই ভাবিছোঁ জিকিম বুলি ভাবিছোঁ মই সেইটো কেনেকৈ কওঁ এতিয়া কিমান পাম আগত কৰি বেছি পাম বুলি ভাবিছোঁ কংগ্ৰেছে হ'ব কংগ্ৰেছ মূল প্ৰতিদ্বন্দ্বী হ'ব বঙাইগাঁও ৰাইজে আপোনাৰ পৰা কি আশা কৰিব বাইদেউ এই মুহূৰ্তত কি ক'ব আপুনি আশা মই ভাবোঁ তেওঁলোকে নিশ্চয় কিবা এটা কৰিব পাৰিম বুলি আশা ভাবিছে আৰু নিশ্চয় সেইটোৱে ভাব সেইটোৱে হ'ব বাইদেউ ইমান দিন আপুনি ফণীভূষণ চৌধুৰীক ভোট দি আছিলে আজি চাগে প্ৰথমবাৰ নিজে নিজকে ভোট দিলোঁ ভাল লাগিছে কি ক'ম নিজে নিজকে ভোট দিব পালোঁ বেলেগ অনুভৱ আৰু নিজে নিজক ভোট দিব পাৰিছোঁ মহিলাসকলৰ ভোট কাৰ ফালে যোৱাৰ সম্ভাৱনা বেছি মহিলা হেৰিৰ ফালে যোৱা মিত্ৰজোঁটৰ প্ৰাৰ্থী সেইটোকে ভাবিছোঁ একমাত্ৰ মহিলাৰ কাৰণে হ'ব পাৰে নেকি হ'ব পাৰে মানে বহুত মহিলাই কৈছে মানে এইবাৰ মহিলা ইমান বছৰৰ মূৰত হৈছে গতিকে মহিলাক সকলোৱে বিচাৰিছে আৰু মহিলাৰ হ'লে মনৰ কথা ক'বৰ কাৰণে সুবিধা পায় সেইটোৱে ভাবিছে আৰু ৰাজনৈতিক পথাৰত আপুনি আহিব বুলি কেতিয়া ভাবিছিল নেকি একদম ভবা নাছিলোঁ কোনোদিন ভবাই নাই মই ৰাজনীতিক পথাৰত আহিম বুলি একদম মানে চিম্পুল আছোঁ মই স্কুলতো সেই তেনেকৈ আছিলোঁ হঠাৎ মানে পৰিস্থিতিয়ে বাধ্য কৰালে মোক চবেই মহিলা পৰিষদ যুৱ পৰিষদে চবেই ক'লে আপুনি এনেকৈ কৰক তাৰপিছত ছাৰ নাথাকিলে তেখেতৰ কথাবিলাক আমি কাৰ আগত ক'ম এনেকৈ কৰাৰ পিছত চবেই এনেকৈ ইমান কৈছে জোৰ দি আমাৰ ছাৰৰ ফালৰ পৰা বহুত আপত্তি আছিল মোক কথা পাতিব দিয়া নাছিল আৰু এইবিলাক ময়ো ভবাই নাই একদম কথা হোৱা নাই তাৰপিছত সকলোৱে ক'লে মানে মই প্ৰাৰ্থিত্ব দিবই লাগিব সকলোৱে কোৱাৰ পিছত মই বাধ্য হ'লোঁ কি ক'লে কংগ্ৰেছৰ লগতে হ'ব